মিয়া প্ৰসংগই উত্তাল কৰি তুলিছে এতিয়া সমগ্ৰ ৰাজ্য মিয়াসকলক লাগে খিলঞ্জীয়াৰ স্বীকৃতি মিয়াসকলক লাগে জনগোষ্ঠীৰ চৰকাৰী স্বীকৃতি এই দাবী উত্থাপন কৰিছে মিয়াসকলে কিন্তু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ যিসমূহ জাতীয় দল সংগঠন আছে সেই জাতীয় দল সংগঠনৰ ফালৰ পৰা এক প্ৰকাৰ মিয়াসকলক উদ্দেশ্য কৰি কটু মন্তব্য কৰা হৈছে মিয়াসকলক হেক হকিনি প্ৰদান কৰা হৈছে কেবাটাও জাতীয় দল সংগঠনৰ ফালৰ পৰা কালিৰ দিনটোত আমি দেখিছিলো যে জাতীয় দল সংগঠনৰ একাংশ নেতাই মিয়াসকলক কটু মন্তব্য কৰিছিল মিয়াসকলৰ প্ৰসংগত কৈছিল যে মিয়াসকলে অসমখন বৰ্তমান সময়ত লেতেৰা কৰি আছে মিয়াসকলে অসমখন লেতেৰা কৰি আছে আৰু মিয়াসকলে যি খিলঞ্জীয়াৰ স্বীকৃতি বিচাৰি আছে সেই স্বীকৃতি কেৱল মাত্ৰ দুৰ্ভাগ্যজনকেই নহয় ইয়াৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগিব এনে ধৰণৰ দাবী উত্থাপন কৰা হৈছিল জাতীয় দল সংগঠনৰ ফালৰ পৰা তদুপৰি জাতীয় দল সংগঠনৰ ফালৰ পৰা কোৱা হৈছিল মিয়াসকল হৈছে অবৈধ বাংলাদেশী সেই অবৈধ বাংলাদেশীয়ে খিলঞ্জীয়াৰ স্বীকৃতি পোৱাটো হৈছে দুৰ্ভাগ্যজনক আৰু জাতীয় দল সংগঠনৰ এনেবোৰ যি মন্তব্য তাক লৈ এতিয়া জাঙুৰ খাই উঠিছে একাংশ সংখ্যালঘু নেতা যেহেতু মিয়াসকলক উদ্দেশ্য কৰি জাতীয় দল সংগঠনৰ ফালৰ পৰা কোৱা হৈছিল যে মিয়াসকল হৈছে বিৰি হুপি থকা পাৰ্টি হে বিৰি হুপি থকা পাৰ্টিৰ কোনো কাম নাই বিৰি হুপি থকা পাৰ্টিয়ে খিলঞ্জীয়াৰ মৰ্যাদা খিলঞ্জীয়াৰ স্বীকৃতি বিচৰাটো দুৰ্ভাগ্যজনক হাস্যকৰ কথা আৰু ইয়াতে খৰ্গহস্ত হৈ পৰিছে সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ ফালৰ পৰা কোৱা হৈছে উজনি অসমৰ এছামে এদিন মিয়াৰ ঘৰত কাম কৰিব লাগিব এনে এটা দিন আহিব এনে এটা সময় আহিব যি দিনাখন মিয়াৰ ঘৰত কাম কৰিব লাগিব উজনি অসমৰ এছাম মানুহে স্পষ্ট ৰূপতে মন্তব্য কৰিছে এজন মুছাব্বিৰ আলী আহমেদে তেওঁৰ ফালৰ পৰা কোৱা হৈছে যে উজনি অসমৰ এছামে এদিন মিয়াৰ ঘৰত কাম কৰিব লাগিব আৰু বৰ্তমান সময়ত অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হৈছে মিয়া মানুহে বচাই আছে মিয়া মানুহে ৰক্ষা কৰি আছে মিয়া মানুহে জীয়াই ৰাখিছে অসমীয়া ভাষা যেহেতু অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে মিয়াৰ ল'ৰা ছোৱালী এনে এটা দিন আহিব যি দিনাখন উজনি অসমৰ একাংশ মানুহে মিয়াৰ ঘৰত কাম কৰিব ইয়াৰ পূৰ্বতেও উজনি অসমত মিয়া খেদা অভিযান হৈছিল কিন্তু ফলশ্ৰুতিত কি হ'ল এনে এটা সময় আহিল যে মিয়াক তেল মাৰি পুনৰ উজনি অসমলৈ লৈ যাবলৈ বাধ্য হ'ল হে সকল লোক আকৌ যদি মিয়া খেদে তেনেহলে কি হ'ব হেয়া সকলোৱে গম পায় এনে ধৰণে জাতীয় দল সংগঠনৰ প্ৰতি হৰপ হোৱা দেখা পোৱা গ'ল সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদক এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মিয়া এতিয়া বিৰি হুপি নাথাকে মিয়া অধিবক্তা ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে মিয়াই লণ্ডনত চাকৰি কৰি আছে এইবোৰ কথা মনত ৰখা ভাল জাতীয় দল সংগঠনবোৰে মিয়াই লণ্ডনত চাকৰি কৰি আছে অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হৈছে মিয়া মানুহে অসমীয়া ভাষা জীয়াই ৰাখিছে সাইলেন্সাৰ ফুটা বাইকৰ দৰে মিয়াই চিঞৰা নাই সিতু বৰুৱাই যি ধৰণৰ মন্তব্য কৰিছে তেওঁ এবাৰ নিজে জনা ভাল যে মিয়াই নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ বাবেহে চিঞৰি আছে মিয়াই অসমীয়া আই মাতৃৰ সন্মান ৰক্ষাৰ্থে যুগে যুগে শহীদ হোৱাৰ ইতিহাস আছে সেই কথা চালিজাৰি চোৱা ভাল সিতু বৰুৱাহতে অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হৈছে মিয়া মানুহ সিতু বৰুৱাই জনা দৰকাৰ যে অসম গঢ়াৰ ইতিহাসৰ পৰাই মিয়া খিলঞ্জীয়া এই কথা মনত ৰখা ভাল উজনি অসমৰ এছামে এদিন কাম কৰিব লাগিব মিয়াৰ ঘৰত এনে এটা দিন আহিব যিদিনাখন মিয়াৰ ঘৰত কাম কৰিব লাগিব উজনি অসমৰ একাংশ লোকে উজনি অসমৰ পৰা মিয়াক খেদিছিল পিছত আকৌ মিয়াকে তেল মাৰি নিব লগা হ'ল কোন ইটা ভাটাৰ মালিকৰ পৰা জাতীয় নেতাই চান্দা সংগ্ৰহ কৰিছিল উজনি অসমৰ কোন নেতা জড়িত হৈ আছে সেইবোৰ কথা আমি জানো আমি মুখ খুলিলে 3 বছৰ নিউজৰ ফ্ৰণ্টত আহিব নোৱাৰিব উজনি অসমৰ নেতাসকল মিয়াক গালি পাৰিলে কিছু ব্যক্তি কিছু লোক ৰাতিৰ ভিতৰতে নেতা হৈ পৰে এনে ধৰণে গৰজি উঠিল সংখ্যালঘু নেতা মুছাব্বিৰ আলী আহমেদৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে মিয়া এতিয়া হে মিয়া হৈ থকা নাই বিৰি হুপি থকা মিয়া হৈ থকা নাই মিয়া এতিয়া ডাক্তৰ হৈছে মিয়া এতিয়া ইঞ্জিনিয়াৰ হৈছে মিয়া এতিয়া অধিবক্তা হৈছে মিয়া এতিয়া বিজ্ঞানী হৈছে মিয়া বৰ্তমান লণ্ডনত চাকৰি কৰি আছে এনেবোৰ কথা মনত ৰখা ভাল জাতীয়তাবাদী নেতা সকলে সাইলেন্সাৰ ফুটা বাইকৰ দৰে মিয়াই চিঞৰি থকা নাই
মিয়াই চিঞৰি থকা নাই মিয়াই কেৱল মাত্ৰ নিজৰ যি প্ৰাপ্য নিজৰ যি অধিকাৰ সেই অধিকাৰৰ বাবেহে যুঁজি আছে সিতু বৰুৱাহঁতে যি ধৰণৰ মন্তব্য কৰি আছে সেয়া হাস্যকৰ তেওঁলোকে মনত ৰখা ভাল যে অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হৈছে মিয়া মানুহ মিয়া কেতিয়াৰ পৰা খিলঞ্জীয়া সিতু বৰুৱাই জনা দৰকাৰ অসম গঢ়াৰ ইতিহাসৰ পৰাই মিয়া হৈছে খিলঞ্জীয়া সাইলেন্সাৰ ফুটা বাক্যৰ দৰে মিয়াই চিঞৰা নাই বৰঞ্চ মিয়াৰ শিক্ষাৰ অৰ্হতাৰ বাবে বিশ্বৰ দৰবাৰত অসমক চিনাকি কৰাই দিলে হাফিজ অধিবক্তা ইলিয়াছ হুছেইন আনসাৰীয়ে মিয়াই কেৱল নিজৰ জীৱন জীৱিকা আৰু বাসস্থানৰ বাবে ডিঙিত গামোচা লোৱা নাই মিয়াই অসমীয়া আই মাতৃৰ সন্মান ৰক্ষাৰ্থে যুগে যুগে শ্বহীদ হোৱাৰ ইতিহাস আছে সেই কথা জনা দৰকাৰ সিতু বৰুৱাহঁতৰ দৰে জাতীয়তাবাদী নেতাসকলে তদুপৰি তেওঁলোকে জনা ভাল অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হৈছে মিয়া তেওঁলোকে ঘৰৰ ভিতৰত বাহিৰত সকলোতে অসমীয়া ভাষাত কথা পাতে অসমীয়া ভাষা কলা সংস্কৃতি সকলো মিয়া মানুহে জীয়াই ৰাখিছে সমান্তৰালকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ যায় মিয়াৰ সন্তান মিয়া এতিয়া বিৰি হুপি থকা নাই মিয়া বৰ্তমান অধিবক্তা হৈছে ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে লণ্ডনত চাকৰি কৰিছে আৰু মিয়াৰ এই উন্নতি দেখি গা জ্বলি উঠে উজনি অসমৰ একাংশ তথাকথিত নেতাৰ 6 জনগোষ্ঠীৰ দৰে আমাকো চৰকাৰী স্বীকৃতি লাগিবই অন্যথা আন্দোলন কৰি হলেও আমাৰ আত্মসন্মানৰ অধিকাৰ আমি বিচাৰিম এনেধৰণে স্পষ্ট ৰূপত হুংকাৰ প্ৰদান কৰিছে মুছাব্বিৰ আলী আহমেদে তেওঁৰ ফালৰ পৰা কোৱা হৈছে 6 জনগোষ্ঠীৰ দৰে আমাকো চৰকাৰী স্বীকৃতি লাগিব যদি এই স্বীকৃতি নিদিয়ে তেনেহলে আন্দোলন কৰি হলেও আমাৰ আত্মসন্মানৰ আমাৰ অধিকাৰ আমাৰ প্ৰাপ্য আমি কাঢ়ি আনিম এনেধৰণে মন্তব্য প্ৰকাশ কৰি হুংকাৰ প্ৰদান কৰিছে মুছাব্বিৰ আলী আহমেদে মিয়াই লাহে লাহে উজনি অসম এৰিবৰ হ'ল এটা প্ৰজন্মৰ পিছত উজনি অসমৰ এছামে বনিয়া হিচাপে কাম কৰিব লাগিব মিয়াৰ ঘৰত এনেধৰণে ক্ষুদ্ধাৰ সমালোচনা কৰিছে মুছাব্বিৰ আলী আহমেদে তেওঁৰ ফালৰ পৰা কোৱা হৈছে যে উজনি অসমৰ নেতাসকলে মিয়াসকলক খেদি পঠিয়াইছিল পিছত কি হ'ল পিছত আকৌ তেল মাৰি মিয়াসকলক লৈ যাব লগা হ'ল কোন ইটা ভাটাৰ মালিকৰ পৰা চান্দা সংগ্ৰহ কৰিছিল নেতাসকলে কোন নেতা জড়িত হৈ আছে কোনে টকা লৈছে ইটা ভাটাৰ মালিকৰ পৰা সকলোবোৰ কথা আমি গম পাওঁ আমি মুখ খুলিলে 3 বছৰ নিউজৰ ফ্ৰণ্টতে ৰাখিব নোৱাৰিব উজনি অসমৰ এই সকল নেতা যিয়ে নেকি বৰ্বৰ কথা কৈ থাকে হস্তীয়া জনপ্ৰিয়তাৰ বাবে তেওঁলোকে জিটি মন্তব্য কৰি আছে ৰাতিৰ ভিতৰতে নেতা হ'ব বিচাৰে এনেধৰণে ক্ষুদ্ধাৰ সমালোচনা কৰিলে মুছাব্বিৰ আলী আহমেদে এই মুহূৰ্তত মুছাব্বিৰ আলী আহমেদৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন্দি শুনক হয় নমস্কাৰ আজি মই পুৱাতে মই পোষ্ট কৰিছিলোঁ যে সিতু বৰুৱাৰ প্ৰতিটো কথাৰ প্ৰতি উত্তৰ মই দিম আৰু গতিকে মই তেখেতৰ কিছু মন্তব্য মই নোট কৰিছোঁ কৰি পেলাই কি মন্তব্য কৰিছিল সেই মন্তব্যবোৰৰ মই প্ৰতি উত্তৰ দিবলৈ মই সাজু হৈছোঁ আচলতে সিতু বৰুৱাই কৈছিলে যে মিয়া কেতিয়াৰ পৰা খিলঞ্জীয়া হ'ল গতিকে মই আপোনালোকক কওঁ যে এইটো সিতু বৰুৱাই প্ৰশ্ন কৰা মানে মূৰ্খামি কৰা মিয়া কিন্তু আপোনালোকক কৈ আছোঁ যি সময়ৰ পৰা অসম হৈছিল সেই সময়ৰ পৰা কিন্তু অসমত মিয়া খিলঞ্জীয়া একদম চিধা কথা কোনো ধৰণৰ সন্দেহ নাইকা তাৰপিছত আপোনাৰ সিতু বৰুৱাই কৈছে যে সাইলেন্সাৰ ফুটা বাইকৰ দৰে মিয়াই চিঞৰিছে গতিকে মই কওঁ সাইলেন্সাৰ ফুটা বাইকৰ দৰে মিয়াই চিঞৰা নাই বৰঞ্চ মিয়াৰ শিক্ষাৰ অৰ্হতাৰ বাবে বিশ্বৰ দৰবাৰত অসমক চিনাকি কৰাই দিলে কিন্তু মিয়াই আপোনালোকে গম পাইছে ইতিমধ্যে হাফিজ অসমৰ এজন একদম পিছপৰা অঞ্চলৰ এজন যুৱক হাফিজ এজন অধিবক্তা ইলিয়াছ হুছেইন তেখেতে লণ্ডনত চাকৰি পাইছে 37 লাখ টকাৰ চাকৰি পাইছে এটা আমাৰ অসমৰ কাৰণে গৌৰৱ এইবোৰ সিতু বৰুৱাই গম পাব লাগে ইতিহাস তেখেতে পঢ়িব নেজানে গতিকে মই এটা কথা কৈ আছোঁ আপোনালোকে গম পাব যে এছাম ব্যক্তিসকলে হস্তীয় জনপ্ৰিয়তাৰ কাৰণে কিন্তু তেওঁলোকে কিছুমান আপত্তিকৰ মন্তব্য কৰে আৰু মই এটা কথা কৈ আছোঁ যে আমাৰ মিয়া মানুহখিনিক যদি কোনোবাই গালি দিয়ে ৰাতাৰাতি তেওঁলোকে নেতা হৈ যায় গতিকে মিয়াক যিমান সময়লৈকে কোনো ব্যক্তিয়ে গালি নিদিয়ে তেওঁলোকে কিন্তু নেতা হ'ব নোৱাৰে স্পষ্ট কথা মই সিতু বৰুৱাৰ প্ৰতিটো কথাৰ প্ৰতি উত্তৰ দিবলৈ মই আজি সাজু হৈছোঁ আৰু তাৰপিছত মোৰ কিছু প্ৰশ্নৰ প্ৰতি উত্তৰ যদি সাহস থাকে সিতু বৰুৱাই দিব আৰু সিতু বৰুৱাৰ কিছুমান প্ৰশ্ন এইখিনি কম আপোনালোকে শুনিব যে তেখেতে কৈছে মিয়া কেৱল নিজৰ জীৱন জীৱিকা আৰু বাসস্থানৰ বাবে ডিঙিত গামোচা লৈছে
গতিকে এইটো চিতু বৰুৱা জানিব লাগে যে মিয়াই অসমীয়া আই মাতৃৰ সন্মান ৰক্ষাৰ্থে যুগে যুগে শ্বহীদ হৈছে, মিয়া গামোচা ডিঙিত এনেই দিয়া নাই। গতিকে এইবোৰ কথা তেওঁলোকে জানিব লাগে। মই তেওঁলোকক আজি বেয়া ধৰণে মই কিন্তু প্ৰতি উত্তৰ দিবলৈ অহা নাই, মই প্ৰত্যেকটো কথা নোট কৰিছো, মোৰ সময় নাই, তথাপিও মই নোট কৰিছো এই কাৰণেই যে তেওঁলোকে যি সময়ত নেকি আমাৰ অসমৰ হিন্দু মুছলমান ঐক্যতাৰ বান্ধোনত থাকি একতাৰে আমি আগুৱাই যাব লাগে, সেই সময়ত এছাম উজনি অসমৰ কিছু ধুৰন্ধৰ চান্দা সংগ্ৰহ কৰা, টেক্স কালেক্ট কৰা কিছু নেতা তেওঁলোকে কিন্তু এতিয়া বৰ্তমান ভাগ ভাগ কৰাৰ চেষ্টা কৰিছে। গতিকে চিতু বৰুৱা ডাঙৰীয়াই তেখেতে কৈছে যে উজনি অসমৰ পৰা পুনৰ বোলে আমাৰ মিয়া মানুহক খেদি দিব। মই চেলেঞ্জ কৰিছো চিতু বৰুৱাক, এজন মিয়া মানুহক আপুনি উজনি অসমৰ পৰা খেদি পঠিয়াই দিয়ক। খেদি পঠিয়াইছিলে নহয় আপোনালোকে, তেতিয়া অভাৱ হৈ গ'ল নহয়, মিয়া মানুহ তাত নেযায়। আৰু আপোনালোকে আঁঠু কাঢ়ি পেলাই মিয়া মানুহৰ ওচৰত ক্ষমা খুজিবলৈ আমি দিছিলো নহয়। লাষ্টত আপোনালোকে ভুল স্বীকাৰ কৰি পেলাই মানুহখিনিক লৈ গ'ল। আৰু কোন কোন ভাটাৰ মালিকৰ পৰা, কোনটো কোনটো গাড়ীৰ পৰা কিমান কিমান টকা আপোনালোকে লৈছে, যদি মই মুখ খোলো এইসকল ব্যক্তি 3 বছৰৰ কাৰণে কিন্তু আপোনাৰ নিউজৰ ফ্ৰণ্টত তেওঁলোক নাহে, মই চিধাকে কৈ দিছো। গতিকে আমাক গালি পাৰি যদি আপোনালোকে নেতা হ'ব বিচাৰিছে, তেন্তে মই আপোনালোকক চেলেঞ্জ কৰিছো, চিতু বৰুৱাক মই আপোনাক আদৰণি জনাইছো। আপোনালোকে যদি সন্মান বিচাৰিছে, ৰাইজৰ সন্মুখত যদি আপোনালোকে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছে, নগাঁৱলৈ আহক, মই সন্মান জনাই আপোনাক চিনাকি কৰাই দিম আপুনি চিতু বৰুৱা বুলি। গতিকে মই প্ৰতিটো কথাৰ প্ৰতি উত্তৰ দিবলৈ মই আজি সাজু হৈছো। মই তেখেতৰ কথাবোৰ মই নোট কৰিছো। চিতু বৰুৱাই প্ৰশ্ন কৰিছে মিয়াৰ কি আছে, মই চিতু বৰুৱাক কৈছো মিয়াৰ কি নাই, সেই কথাটো আপুনি উপলব্ধ কৰক। আপুনি জানিব লাগে অসমীয়া ভাষা জীয়াই ৰখাৰ মূল মানুহ হ'ল মিয়া মানুহ। যদি আমি মিয়া মানুহখিনিয়ে যদি অসমীয়া ভাষা নিলিখি আমি বাংলা ভাষাত চহী কৰো, অসমৰ মাজত অসমীয়া ভাষা বিলীন হৈ যাব। আমি নিবিচাৰো আমি অসমৰ আই মাতৃৰ কাৰণে, এইখন অসমৰ কাৰণে আমি শ্বহীদ হৈছো। যুগে যুগে মুছলমান শ্বহীদ হোৱা, মিয়াসকল শ্বহীদ হোৱাৰ আমাৰ ইতিহাস আছে। এবাৰ ইতিহাসৰ পাতবোৰ লুটিয়াই চাব চিতু বৰুৱাই। মানে আপোনালোকে কি বুলি ভাবিছে, দুটা মিয়াক গালি দিলে আপোনালোকে ডাঙৰ নেতা হৈ যাব? আৰু চিতু বৰুৱাই কৈছে যে মিয়াৰ গাত বিৰি বিৰি গোন্ধাই, বিৰি খোৱা মানুহে হ'ল মিয়া। চিতু বৰুৱা, মই আপোনাক কৈছো বিৰু খোৱা মানুহ মিয়া নহয়। মিয়া বৰ্তমান ডক্টৰ, ইঞ্জিনিয়াৰ, অধিবক্তা হৈ পেলাই লণ্ডনত চাকৰি কৰা হ'ল। আৰু আপোনালোকে যিসকল নেকি নেতৃত্ব বহন কৰিছে, আপোনালোকে হিন্দু সমাজৰ যিসকলে চান্দাবাজি ধান্দাবাজি নেতাসকলে হিন্দু সমাজৰ নেতৃত্ব বহন কৰিছে, এইসকলে কওক আপোনালোকে হিন্দু সনাতনী সমাজৰ কাৰণে, অসমীয়া ৰাইজৰ কাৰণে, অসমীয়া নিবনুৱা যুৱক যুৱতীৰ কাৰণে আপোনালোকে কি কৰিছে? আপোনালোকে ভাল এখন স্কুল কৰবাত গৈ পেলাই তাত আপোনালোকে প্ৰতিনিধিত্ব কৰিব পৰা নাই। এটি সংগঠন কৰি পেলাই, পেটৰ তাৰণত যদি সংগঠন কৰি পেলাই আপুনি পেট চলাব খোজে, এইসকল ব্যক্তিৰ দ্বাৰা এনেই মন্তব্য হ'ব। মই আৰু কেইটা প্ৰশ্নৰ মই উত্তৰ আপোনাক দিম। মই কৈছো যে আচলতে কি জানে, মানে কিছুমান শব্দ ভাষা তেওঁলোকক ক'ব নোৱাৰি। মিয়াৰ যেতিয়া নেকি উন্নতি দেখা পায়, এইসকল ব্যক্তি মিয়াৰ উন্নতি দেখিলে তেওঁলোকৰ কিন্তু গা জ্বলে। গতিকে মই তেওঁলোকক প্ৰশ্ন কৰো যে মিয়া জনগোষ্ঠীৰ কথা যদি আমি কওঁ, তেনেহ'লে আপোনালোকৰ গা কিয় জ্বলে? আমাক গালি দিব মিয়া। আমি মানুহখিনি যেতিয়া গামোচা ডিঙিত লৈ পেলাই আমি আত্মসন্মান জনাম, গামোচাক শ্ৰদ্ধা ভক্তি কৰিম, হীৰাদিত্যৰ দৰে এজন ব্যক্তিক গামোচাক দুচাও কৰি বাংলা গামোচাৰ লগত এটাচ কৰি পেলাই, ইয়াত কৰি পেলাই যেতিয়া কোনোবা এজন মন্ত্ৰীৰ গাত ওলমাই দিছিল, তেতিয়া আপোনালোকৰ জাতীয় চেতনা ক'ত আছিল? আজি মুছলমান মানুহে মূৰৰ ঘাম ভৰিত পেলাই যেতিয়া কাম কৰে, অসমীয়া আই মাতৃক সন্মান জনাই, অসমীয়া স্বাভিমান গামোচাখনক মূৰত বান্ধি শ্ৰদ্ধা কৰি গোটেই দিন কষ্ট কৰি পেলাই আপোনালোকক পৰিশ্ৰমৰ বিনিময়, তেওঁলোকে কৰা কষ্টৰ বিনিময় প্ৰদান কৰে অসমীয়া। কিন্তু চিতু বৰুৱা আপোনালোকে নিউজৰ ফ্ৰণ্টত আহি পেলাই ডাঙৰ ডাঙৰ ভাষ্য মন্তব্য দিলে কিন্তু কোনোদিন কোনোবাই ডাঙৰ হৈ নাযায়। গতিকে মই আপোনালোকক কম এটা কথা, যেনে ধৰণে আপোনালোকে আমাৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছে, কৈ আছে যে কিছুদিন পূৰ্বে আপোনালোকে যেনেধৰণে উজনি অসমৰ পৰা মিয়াৰ যিসকলে ভাড়া থাকিছিল, সেইসকল ব্যক্তিৰ ৰুমে ৰুমে সোমাই পেলাই বনিয়া মানুহ, কাম কৰা মানুহৰ ওপৰত অন্যায় অত্যাচাৰ কৰিছিল।
আৰু সেইসকল মিয়া যেতিয়া উভতি আহি গৈছিল তেওঁলোকক আকৌ আপোনালোকে হাতে ভৰিয়ে ধৰি পেলাই লৈ গৈছে গতিকে কম মিয়া লাহে লাহে শিক্ষিত হৈ আছে মিয়া ডক্টৰ ইঞ্জিনিয়াৰ অধিবক্তা শিক্ষিত ঘৰে ঘৰে হৈ আছে এটা প্ৰজন্মৰ পিছত উজনি অসমৰ এছাম লোকে আহি পেলাই মিয়াৰ ঘৰত বনিয়া হিচাপে কাম কৰিব লাগিব চ্যালেঞ্জ কৰিছো এটা প্ৰজন্ম মই আপোনালোকক দিছো আৰু সিটো বড়াই যদি এনেকে কওঁ আপোনালোকে যদি অসমীয়া হিন্দু সনাতনী সমাজৰ মাজত যদি এওঁলোকক যদি আপোনালোকে গাৰ্জেন বনাই দিয়ে মনত ৰাখিব অসমীয়া সংস্কৃতি আৰু অসমীয়া কলা কৃষ্টি ধ্বংস হ'বলৈ বেছি দিন নালাগে মই চ্যালেঞ্জ কৰিছো সিটো বড়ুৱাক আমি অসমীয়া জাতিৰ মাজত আমি বেলেগ একো নিবিচাৰো আমি মিয়া স্ব জনগোষ্ঠী বিচাৰিছো আমি বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ আমাক কোনো অসমীয়া জাতিৰ পৰা আঁতৰাই নিব নোৱাৰে আমি অসমৰ আমি বাসিন্দা অসমৰ আমি বসবাস কৰো অসমৰ মাজত আৰু ইয়াৰ মাজত আমাৰ মিয়া স্ব জনগোষ্ঠী লাগিব ইয়াত কোনো ধৰণৰ সন্দেহ নাই যদি আমাক মিয়া স্ব জনগোষ্ঠী চৰকাৰে নিদিয়ে ছয় জনগোষ্ঠীৰ লগত মিয়া জনগোষ্ঠী এড কৰিব লাগিব আৰু আমাৰ আত্মসন্মানৰ কাৰণে যদি আমাৰ জীৱন দি হলেও যদি আমি আন্দোলন কৰিব লাগে আমি মিয়া জনগোষ্ঠীৰ কাৰণে আমি আন্দোলন কৰিম কাৰণ আমি এই শব্দৰ দ্বাৰা আৰু অপমানিত হ'ব নিবিচাৰো আমি আগত ডিঙিত গামোচা লৈ পেলাই জয় অসম চিঞৰিছিলো আমি কৈছিলো আমি মিয়া জনগোষ্ঠীৰ মানুহ আমি অসমীয়া বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ মানুহ আমি অসমীয়া পৰিচয় দিওঁ তেতিয়া আপোনালোকে উপলব্ধ কৰিছিলে যেতিয়া মিয়া জনগোষ্ঠী বিচাৰিছো তেতিয়া উপলব্ধ কৰিছিলে এতিয়া মিয়া সম্প্ৰদায় আমি একগোট হৈ আমি সংগ্ৰাম কৰাৰ সময় আমি ৰাজপথ অৱৰোধ কৰি পেলাই আমাৰ প্ৰাপ্য অধিকাৰ আত্মসন্মান ঘূৰাই পোৱাৰ কাৰণে আত্মসন্মান আমি জীয়াই থকাৰ কাৰণে আমি আমাৰ অধিকাৰ বিচাৰি আমি আন্দোলন কৰিম ইয়াত সিটো বড়ুৱা আৰু কিছুমান লেটু চুঙা নেতাই আমাক কেতিয়াও আমাৰ প্ৰতিৰোধ কৰিব নোৱাৰে আমাৰ আন্দোলন অব্যাহত থাকিব যদি ইয়াৰ পিছত আৰু কোনো প্ৰতিউত্তৰ দিয়ে তালৈ মই প্ৰতিউত্তৰ দিবলৈ মই সাজু হৈ থাকিম কিন্তু আমি আমাৰ জনগোষ্ঠী মিয়া জনগোষ্ঠী যদি খোজাৰ কাৰণে কোনোবাই উপলব্ধ মন্তব্য কৰে মনত ৰাখিব